সম্মানীয় শিক্ষাগুৰুসকল জনাই আছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে বৰ্তমানে যিটো ইউডাইছ প্লাছত ছাত্ৰ ছাত্ৰীৰ প্ৰগ্ৰেশ্যনৰ কাৰণে যিটো অৰ্ডাৰ দিয়া হৈছে বহুতো ছাৰ বাইদেউ এইটো কামটো কৰি আছে কিন্তু এটা বস্তু যে বহুতে এইটো সুধি থাকে যে নতুন ছাত্ৰ ছাত্ৰীক কেনেকৈ এড কৰিম আৰু কেনেকৈ ইম্পৰ্ট কৰিম সেই সম্পৰ্কে মই এইটো ভিডিঅ'ত সবিশেষ দেখুৱাই দিছোঁ আপোনালোকে একদম শেষলৈকে ভিডিঅ'টো চাব অলপ চাই পেলাই বা স্কিপ কৰি ভিডিঅ'টো চালে সম্পূৰ্ণ কথাখিনি বুজি নাপাব গতিকে শেষলৈকে ভিডিঅ'টো চাব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে যে ইউডাইছ প্লাছৰ কাম কৰি আছে ধৰক আপোনাৰ স্কুলৰ হেৰি প্ৰফাইলটো এনেকৈ খুলি ল'লে ছাইডত এই অপশ্যনবিলাক আহিব প্ৰথমতে প্ৰগ্ৰেশ্যন এক্টিভিটি এইটোত যাব তাৰপিছত প্ৰগ্ৰেশ্যন মডিউলত ধৰক মই যিটো স্কুল লৈছোঁ তাতে মানে প্ৰগ্ৰেশ্যন অলৰেডি কৰা হৈছে তথাপি প্ৰগ্ৰেশ্যন মডিউলত গো মাৰি ধৰক মই প্ৰথমতে আপাৰ ক্লাছৰ পৰা ল'ব যি আপাৰ ক্লাছ থাকে স্কুলখনৰ যদি ক্লাছ 10 লৈকে থাকে 10 ল'ব যদি 5 লৈকে থাকে 5 ল'ব তাৰপিছত গো মাৰিব তাৰপিছত ক্লাছ 5 গো মাৰাৰ লগে লগে গোটেই ষ্টুডেণ্টখিনি আহি যাব আৰু আপুনি গোটেইখিনি ষ্টুডেণ্টক আপডেট দিয়াৰ পিছত একেবাৰে তলত যাব ফাইনেলাইজ বুলি এটা অপশ্যন থাকে এই ফাইনেলাইজত ক্লিক কৰিব একেবাৰে লাষ্টত যেতিয়া গোটেইকেইটা ষ্টুডেণ্টক প্ৰগ্ৰেশ্যন কৰা হৈ যাব এনেকৈ আপুনি প্ৰত্যেকটো ক্লাছক এতিয়া ধৰক মই 5 লৈছিলোঁ তাৰপিছত 4 ল'ব ছেকশ্যন এ বহাই গো মাৰিব তাৰপিছত সেই ক্লাছৰ গোটেইকেইটা ষ্টুডেণ্টক আপুনি আপডেট দিয়াৰ পিছত ফাইনেলাইজ কৰিব এনেকৈ গোটেইকেইটা ক্লাছ ফাইনেলাইজ কৰাৰ পিছত আপুনি কি কৰিব লাগিব এই প্ৰগ্ৰেশ্যন এক্টিভিটি যে সেইটোত আকৌ যাব গৈ পেলাই চাব তাতে চাব ভিউ সামাৰি বোলা এটা অপশ্যন আছে তাতে ক্লিক কৰাৰ লগে লগে আপোনাৰ সকলো ক্লাছৰ ষ্টুডেণ্ট যিমানখিনি আছে মানে আপুনি প্ৰগ্ৰেশ্যন কৰিছে সকলোকেইটাৰ নাম ইয়াতে আহি যাব যে প্ৰগ্ৰেশ্যন কৰা হৈছে নে নাই আপডেট থাকিলেতো ডান বুলি লিখা থাকিব গতিকে আপুনি ভালকৈ চাই ল'ব চোৱাৰ পিছত আপুনি কি কৰিব বেক কৰি পেলাই ফাইনেলাইজ বুলি এটা অপশ্যন থাকে প্ৰগ্ৰেশ্যন ফাইনেলাইজ তাতে ক্লিক কৰাৰ পিছত আপোনাৰ কিছুমান অপশ্যন আহিব সেইখিনি ভালকৈ পঢ়ি লৈ সাবমিট কৰি খাস এইটো ভালকৈ চাই ল'ব যে দা প্ৰমোশ্যন মডিউল উইল বি ডিএক্টিভেটেড ফৰ ইয়ৰ স্কুল তাৰমানে ফাইনেলাইজ কৰাৰ পিছত প্ৰমোশ্যন মডিউল যিটো এইটো ডিএক্টিভেটেড হৈ থাকিব পিছত আৰু আপুনি প্ৰমোশ্যন কৰিব নোৱাৰিব অৰ্থাৎ এনেও প্ৰমোশ্যন কৰিব নোৱাৰে যিহেতু গোটেইকেইটা ক্লাছৰ যদি আপুনি সবকেইটা প্ৰমোশ্যন কৰি দিয়ে তেতিয়া আৰু নাথাকে ডিএক্টিভেট কৰিলে একো নাই তাৰপিছত দা ইম্পৰ্ট মডিউল উইল বি এক্টিভেটেড ফৰ ইয়ৰ স্কুল তো যেতিয়া ফাইনেলাইজ কৰি দিব তেতিয়া আপোনাৰ যিটো ইম্পৰ্ট মডিউল সেইটো এক্টিভেট হৈ যাব তেতিয়া ইম্পৰ্ট কৰিব পাৰিব অৰ্থাৎ বেলেগ স্কুলৰ পৰা যদি আপোনাৰ স্কুলত ষ্টুডেণ্ট আহিছে তেতিয়া সোমাব পাৰিব 3 নম্বৰ চাব নো এডিশ্যনেল উইল বি পাৰ্মিটেড ফৰ এনি ষ্টুডেণ্ট আৰু কোনো ছাত্ৰ ছাত্ৰীকে আৰু যদি অতিৰিক্ত কিবা সোমাব খোজে তেতিয়া সেইখিনি আপুনি ইনক্লুড কৰিব নোৱাৰিব The activities for the current academic year will be enabled for your school. আৰু এই নতুন যিটো একাডেমিক ইয়াৰ আছে তাৰ এক্টিভিটিবিলাক আপুনি সোমাব পাৰিব এটো এক্টিভ হৈ যাব Once the progression module has been marked as completed it will not be reopened during the academic year এবাৰ যদি আপুনি progression module টো completed বুলি দেখুৱাই দিয়ে তেতিয়া আৰু এটো আকৌ ওপেন কৰিব নোৱাৰিব অৰ্থাৎ আকৌ প্ৰগ্ৰেশ্যনৰ যিখিনি কাম সেইখিনি কৰিব নোৱাৰিব এটো কাৰেকচন বটমটো থাকে তাত কিবা কাৰেকচন কৰিব লগা হলে চাই কৰিব পাৰিব একো নাই I hereby declare that data is free from any kind of errors and inconsistencies অৰ্থাৎ আপুনি যদি এটো ভাবে যে আপোনাৰ সবখিনি ডাটা ঠিকে আছে কোনো ধৰণৰ ভুল নাই বা অতিৰিক্ত কিবা হোমোৱা নাই তেতিয়া আপুনি সাবমিট মাৰি দিব ধৰক এতিয়া মই এটো সাবমিট কৰি দিলো তো ইয়াত এটা এই আই হিয়াৰ বাই যে আছে তাতে এই টিক মাৰ্কটো দি লব তেতিয়া সাবমিট টু ক্লিক হ'ব এতিয়া চাওক এটো ফাইনেলাইজ হৈ গল স্কুলস প্ৰগ্ৰেশ্যন হ্যাজ বিন ফাইনেলাইজড তো চাব পাৰিছে এতিয়া কৰাৰ পিছত আপুনি ইম্পৰ্ট মডিউলত যাব যদি আপোনাৰ স্কুলত বেলেগ স্কুলৰ পৰা আহিছে তেতিয়া আপুনি ইম্পৰ্ট মডিউলত যাব গৈ পেলাই ইম্পৰ্ট উইদিন ষ্টেট যে আছে অৰ্থাৎ আপোনাৰ ৰাজ্যৰ ভিতৰত যদি ইম্পৰ্ট কৰিব লাগে তেতিয়া এটো মাৰি পেলাই ধৰক ইয়াত আহে ষ্টুডেণ্ট পেন তাৰ পিছত ডেট অফ বাৰ্থ
তাৰ পিছত আপুনি ষ্টুডেণ্ট পেন বা ডেট অফ বাৰ্থ বহুৱাৰ পিছত গো মাৰিব মাৰাৰ পিছত যেটো ষ্টুডেণ্টৰ নাম আহিব এটো যদি গ্ৰীন কালাৰ থাকে তেতিয়া আপুনি এটো ইম্পোৰ্ট কৰিব পাৰিব ইম্পোৰ্ট কৰাৰ আগতে আপোনাৰ কিছুমান কাম থাকিব তলত চাব আপোনাৰ ক্লাছ লিখা থাকিব ডেট অফ এডমিশন লিখা থাকিব হেখিনি ফিল আপ কৰি তাৰ পিছত হেটো ইম্পোৰ্ট টু কমপ্লিট কৰিব আৰু যদি ৰেড কালাৰ আহি যায় তেতিয়া আপুনি হেটো ইম্পোৰ্ট কৰিব নোৱাৰে অৰ্থাৎ অলৰেডি বেলেগ স্কুলে হেটো সুমুৱাই থৈছে আৰু যদি আপুনি এখিনি বহুৱাৰ পিছত একোই নাহে তাৰ মানে যিখন স্কুলৰ পৰা আপোনাৰ স্কুলত আহিছে সেইখন স্কুলে এতিয়াও প্ৰগ্ৰেছন কৰা নাই সেই কাৰণে হয়তো ইয়াত নাহে বা এতিয়া আপুনি যদি হেইজন ষ্টুডেণ্টৰ হেৰি নাজানে তেতিয়া আপুনি আৰু এটা কাম কৰিব পাৰে ড্ৰপ বক্স ইনএক্টিভ ষ্টুডেণ্ট লিষ্ট তাত গৈ আপুনি প্ৰথমতে ষ্টেট সিলেক্ট কৰিব ডিস্ট্ৰিক্ট সিলেক্ট কৰিব ব্লক সিলেক্ট কৰিব স্কুল সিলেক্ট কৰিব যিখন স্কুলৰ পৰা আহিছে সাৰ্চ কৰাৰ লগে লগে ড্ৰপ বক্সত হেই স্কুলৰ যিমান ষ্টুডেণ্ট আছে এই গোটেই লিষ্টটো আহি যাব আৰু আপোনাৰ স্কুলত যিজন আহিছে তাৰ নামটো উলিয়াই আপুনি ইম্পোৰ্ট মাৰি দিব কেতিয়াবা আপুনি পেন নাম্বাৰ নাজানিব পাৰে তেতিয়া আপুনি এইটো পদ্ধতি ব্যৱহাৰ কৰিব পাৰে তো এতিয়া আপুনি যদি প্ৰগ্ৰেছন কৰিছে কৰাৰ পিছত চাব ধৰক মই যেটো বিদ্যালয় লৈছো হেতুত প্ৰগ্ৰেছন ফাইনালাইজ কৰা হৈছে তো আপুনি এতিয়া চাব ইয়াত কিছুমান বস্তু এতিয়াও এক্টিভ হোৱা নাই হেখিনি এতিয়াও নাহে ধৰক মই স্কুল ড্যাশবোৰ্ডত গলো যোৱাৰ পিছত ইয়াত চাওক প্ৰত্যেকটো ক্লাছৰ যেটো প্ৰগ্ৰেছন কৰা হৈছে হেই কাৰণে এই টোটাল যেটো ঘৰ আছে এটোত হয়তো বহুতৰ 00 থাকিব যেতিয়ালৈকে ফাইনালাইজ নকৰিব কিন্তু ফাইনালাইজ কৰাৰ পিছত এটো নাম্বাৰখিনি আহি যাব তাৰ পিছত ইনকমপ্লিট ষ্টুডেণ্ট আছে এটো সব ইনকমপ্লিট হৈছে অৰ্থাৎ এইখিনি আপোনাৰ হেৰি কৰিব লাগিব কমপ্লিট কৰিব লাগিব অৰ্থাৎ এইখিনি আপডেট কৰিব লাগিব আপডেটৰ কিছুমান বস্তু এতিয়া এটোত বাকি আছে কিন্তু এইখিনি যদি আপুনি কৰিব বিচাৰে তেতিয়া চাব নাহিব বস্তুখিনি এতিয়া ধৰক মই যদি 5 ষ্টুডেণ্ট খিনি লও তেতিয়া এনেকুৱা অপচন বিলাক আহে যে ইপিজিপি এবিলাক অৰ্থাৎ এনৰোলমেন্ট প্ৰফাইল জেনাৰেল প্ৰফাইল ফেসিলিটি প্ৰফাইল এইখিনিত আপুনি যদি ক্লিক কৰে তেতিয়া আপুনি তললৈ গলে চাব এটো নেক্সট মাৰিলে এইখিনি আপডেট নহয় অৰ্থাৎ এইখিনি এতিয়াও সাগে তাৰ পৰা অৰ্থাৎ ষ্টেটৰ পৰা এই অপচন বিলাক খুলি দিয়া নাই গতিকে আপুনি এইখিনি হয়তো এতিয়াও কৰিব নালাগে বা স্কুল ড্যাশবোৰ্ডত যোৱাৰ পিছত আপুনি চাব যে ইউকেজি বা ক্লাছ 1 এটো সাইডত এড ষ্টুডেণ্ট বুলি থাকিব লাগিছিল কিন্তু এতিয়াও আহা নাই তো এই বস্তুখিনি এতিয়াও এক্টিভ হোৱা নাই এক্টিভ হলে ইয়াত আহি যাব তেতিয়া আপুনি এড কৰিব লাগিব এতিয়া কেৱল প্ৰগ্ৰেছন কৰি থৈ দিওক লাহে লাহে কামখিনি যেতিয়া মানে এই সাইটৰ পৰা আপডেট কৰিব ওয়েবসাইটৰ পৰা তেতিয়া আপোনাৰ এই বস্তুখিনি ইয়াত আহি থাকিব অৰ্থাৎ এতিয়া কেৱল আপুনি প্ৰগ্ৰেছন হে কৰিব লাগিব কাৰণ বাকি বিলাক এতিয়া নাহে ধৰক ইপিজিপি বা এফপি এখিনি আপডেট কৰা বা এড ষ্টুডেণ্ট এই অপচন বিলাক এতিয়াও নাই সেই কাৰণে হয়তো বহুতে বিচাৰি আছে যে কেনেকে ষ্টুডেণ্টক এড কৰিম গতিকে সেই অপচন বিলাক এতিয়াও আহা নাই তো এইখিনি আছিল গুৰুত্বপূৰ্ণ কথা ভিডিওটো ভাল লাগিলে লাইক এটা কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ